সোণাপুৰৰ ৰংদলৈত নিৰুদ্দেশৰ ঘটনা যোৱা ৮ মাৰ্চৰ পৰা সন্ধানহীন ৰহিলা কোঁৱৰ নামৰ এগৰাকী মহিলা। সোণাপুৰৰ নৰতাপ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰংদলৈৰ প্ৰফুল্ল কোঁৱৰৰ পত্নী ৰহিলা কোঁৱৰ যোৱা ৮ মাৰ্চৰ পৰা সন্ধানহীন হৈ আছে। জানিব পৰা মতে পাৰিবাৰিক কিছু সমস্যাৰ কাৰণতে চলিত বৰ্ষৰ পৰা যোৱা ৮ মাৰ্চৰ পুৱা ঘৰৰ পৰাই ওলাই যায় ৪২ বছৰীয়া ২ সন্তানৰ মাতৃ ৰহিলা কোঁৱৰ নামৰ এই মহিলাগৰাকী। বহু বিচাৰ খোচাৰ কৰিও কোনো সম্ভেদ নোপোৱাত অৱশেষত সোণাপুৰ আৰক্ষীৰ কাষ চাপে পৰিয়ালৰ লোকে। কোনো সদাশয় ব্যক্তিয়ে যদি ৰহিলা কোঁৱৰ নামৰ এই মহিলাগৰাকীৰ কিবা সম্ভেদ পায় তেন্তে স্ক্ৰীণত দিয়া 6900622762 অথবা 9954343531 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। ৰংদলৈ গাঁৱৰ মোৰ ফুলখালী ৰহিলা কোঁৱৰ মানে বড়ো লালুঙৰ লগত বিয়া আছে। কোঁৱৰ আচলতে ৰহিমলা কোঁৱৰ বড়ো। তেওঁ যোৱা শনিবাৰে কিমান তাৰিখ আছিলে, ৮ তাৰিখ আছিলে। ৮ তাৰিখে ঘৰৰ পৰা গিৰিয়েক নথকা অৱস্থাত ছোৱালীজনী আছিলে। মানে এসপ্তাহমানৰ পৰা কাজিয়া হৈ আছিলে। কিবা গিৰিয়েকক মানে ভাত দিয়া দেৰি কৰাৰ কাৰণে কাজিয়াটো হ'ল, মই জানিব পাৰিছোঁ। কাজিয়া হৈ এনেকৈ পৰ্যায় পালে মাৰামাৰি, মানে গিৰিয়েক এটা ভাত খাব দিয়া নাই, এই চৌকাটো ভাঙি দিছে। গতিকে তই বনোৱা ভাত দেৰি কৰিছ যেতিয়া, মতা মানুহ এনেকৈ মৰে, ভাত খাব টাইমমতে ভাত নিদিলে তই বিধৱা কৰিম, তোমাৰ হাতেদি ভাত নাখাওঁ আৰু তুমিও খাব নোৱাৰা, এনেকৈ কৰি চৌকাটো ভাঙি দিলে। ভাঙি দিয়াৰ পিছত মোৰ ফুলখালীজনী মানে বৰ কামিলা আছিল, ভাল আছিল। তাইও দুখতে ভাত খোৱা নাই, মই জানিব পাৰিছোঁ ২-৩ দিন ভাত খোৱা নাই। তাৰপিছত ছোৱালীজনীও বাপেকৰ ফলীয়া আছে, ল'ৰাটো বাপেকৰ ফলীয়া আছে। সি দুখ পাই শনিবাৰে 10:30 পৰা 11:30 ভিতৰত ঘৰৰ পৰা ওলাই আহিছে। দিনৰ পুৱা 10:30 পৰা 11:00 মান ভিতৰত মানে ঘৰৰ পৰা ওলাই আহিছে। মানে চিম্পুল ড্ৰেছ, ঘি ৰঙৰ কাপোৰ, মেখেলা চাদৰ পিন্ধিছে। মানে তেল নাই, সেন্দুৰ নাই, মলিন বদন। মই বহুত ইনকুৱাৰী কৰি দোকানত সুধিলোঁ, এজন দোকানীয়ে দেখিছে যে হয়তো ছাৰৰ ফুলখালী এনেকৈতো ড্ৰেছত নাহে। গতিকে মানে হাতত একো নাই, সৰু বেগ এটা আছে, একদম চিম্পুল ঘি ৰঙৰ চাদৰ মেখেলা, সেন্দুৰ নাই, তেল নাই, সাধাৰণ পোছাকত আহিছে। খুব দুখ মনেৰে কৈছে যে দুখ মনেৰে আহিছে। মোবাইল তাই চলাবও নাজানে, কোনোবা লগাই দিলে কথা পাতে, তাৰ মোবাইল নাই। গতিকে সেই যি ওলাই আহিল, আমি খবৰ পালোঁ সন্ধিয়া খবৰ পালোঁ। ছোৱালীটোও দেখিছে, সি ককায়েকক ফোন মাৰিছে, মা ওলাই গৈছে, কাজিয়া হোৱা শুনিছে, ছোৱালীজনীয়ে ভাত খাইছে। পিছে আহিলে হয়তো গম পালে বা দেউতাকক ফোন কৰিলে ধৰিব পাৰিলে। সেইদিনা শনিবাৰে যি ওলাই গ'ল, আজিলৈ তেওঁৰ কোনো সূত্ৰ নাই। বহুত বিচাৰিছোঁ যে আত্মীয় কুটুম উত্তৰ পাৰে দক্ষিণ পাৰে যিমান আমাৰ ৰিলেটিভ আছে সকলোতে ফোনাফোনি হ'ল, সকলোতে যোগাযোগ কৰি বিচাৰি পোৱা নাই। থানাত আমি যোৱাকালি জনালোঁ, প্ৰথমতে পাম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া দেখিলোঁ আজি শনিবাৰ, ৰবিবাৰ, সোমবাৰ, আজি মঙলবাৰ পৰিলে কোনো সূত্ৰ ওলোৱা নাই। গতিকে আমি মানে অসমত চুকে কোণে জনাই দিব বিচাৰি যাতে আমাৰ ফুলখালীটো তাৰ মানে দুখত আমি মৰ্মাহত। গতিকে যদি কোনোবাই পায় এই সাধাৰণ পোছাকত ঘি ৰঙৰ মেখেলা চাদৰ, নাম্বাৰ দিয়া থাকিব, আপোনালোকে নাম্বাৰত যোগাযোগ কৰিলে আমি নিশ্চয় আনন্দিত হ'ম। অসমৰ সমূহ ৰাইজক আমি কাকতি মিনতি কৰিছোঁ, যদি আমাৰ ৰহিলা কোঁৱৰ ওৰফে বড়ো, মোৰ ফুলখালী, মোৰ নাম খগেন বড়ো, মই গাঁও প্ৰধান। গতিকে মোৰ ফুলখালীক যদি কোনোবাই অসমৰ চুকে কোণে পায় অতি শীঘ্ৰে আমাৰ তলত দিয়া নম্বৰত যোগাযোগ কৰিব বুলি সকলো অসমবাসীলৈ অনুৰোধ জনালোঁ।